নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ ষষ্ঠ অধ্যায় জীৱন প্ৰক্ৰিয়া পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠটিত থকা প্ৰশ্নাৱলীসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আমি চাওঁ আহা এই পাঠটিৰ ভিতৰত কি কি প্ৰশ্নাৱলী তোমালোকলৈ দিয়া হৈছে প্ৰথম প্ৰশ্ন চোৱা মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে দেখিছা কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় বুলি কৈছে চোৱা মানুহকে ধৰি অন্যান্য বহুকোষী জীৱ মানুহ হৈছে বহুকোষী জীৱ হয়নে নহয় বহুকোষী জীৱই কি দেখুৱায় বিভিন্ন শ্ৰম বিভাজন দেখায় আৰু বহুকোষী জীৱসমূহ অসংখ্য কোষেৰে গঠিত কিছুমান জীৱ থাকে এককোষী জীৱ কিছুমান জীৱ থাকে বহুকোষী জীৱ এককোষী জীৱৰ ভিতৰত তোমালোকে জানাই এমিবা ইউগ্লেনা পেৰামেচিয়াম আদি আদ্যপ্ৰাণীসমূহ হয়নে নহয় সিহঁতবোৰ এটা কোষেৰে গঠিত কিন্তু মানুহ হৈছে বিভিন্ন বহু কোষেৰে গঠিত জীৱ মানুহ উদ্ভিদ আদি কিছুমান বহুত সংখ্যক প্ৰাণী আদি সমূহ হৈছে উচ্চ খাপৰ প্ৰাণী বা উদ্ভিদ হয়নে নহয় এই উচ্চ খাপৰ প্ৰাণী বা উদ্ভিদ সমূহ কেনেকুৱা হয় জানানে বহু কোষেৰে গঠিত এতিয়া চাওঁ হা মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন হয়নে নহয় আমি অক্সিজেন গ্ৰহণ কৰিহে বা অন্যান্য জীৱসমূহে অক্সিজেন গ্ৰহণ কৰিহে জীয়াই আছে কিন্তু এই অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কি নহয় বুলি কৈছে পৰ্যাপ্ত নহয় বুলি কৈছে এতিয়া চোৱা কিয় নহয় মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱই মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ শৰীৰৰ সকলো কোষেই চৌপাশৰ পৰিৱেশৰ লগত কি নাই বুলি কৈছে প্ৰত্যক্ষ সম্পৰ্ক নাই দেখিছানে মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ শৰীৰৰ সকলো কোষেই চৌপাশৰ পৰিৱেশৰ লগত কি নাই প্ৰত্যক্ষ সংযোগ নাই বা সম্পৰ্ক নাই গতিকে ব্যাপন প্ৰক্ৰিয়া এনে জীৱৰ প্ৰতিটো কোষৰ অক্সিজেনৰ প্ৰয়োজন পুৰাবলৈ কি নহয় জানানে পৰ্যাপ্ত নহয় যেহেতু পৰিৱেশৰ লগত কি নাই প্ৰত্যক্ষ সম্পৰ্ক বা সংযোগ নাই গতিকে ব্যাপন প্ৰক্ৰিয়া কি নহয় ব্যাপন প্ৰক্ৰিয়া পৰ্যাপ্ত নহয় বুলি কৈছে কি পুৰাবলৈ অক্সিজেন গেছ পুৰাবলৈ প্ৰতিটো কোষৰ অক্সিজেনৰ যি প্ৰয়োজন সেই অক্সিজেনৰ প্ৰয়োজন পুৰাবলৈ ব্যাপন প্ৰক্ৰিয়া কি নহয় পৰ্যাপ্ত নহয় আমি পিছৰ প্ৰশ্ন চাওঁ হা আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম এতিয়া জীৱৰ এনে কিছুমান নিৰ্দিষ্ট লক্ষণ বা বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যসমূহৰ ওপৰত ঠাৱৰ কৰি আমি ক'ব পাৰো যে ই হৈছে এটা জীৱ হয়নে নহয় ইয়াৰ পৰা আমি জীৱ আৰু জড়ৰ মাজত কি উলিয়াব পাৰো পাৰ্থক্য উলিয়াব পাৰো হয়নে নহয় জীৱ জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন জীৱৰ কাৰণে শ্বসনৰ প্ৰয়োজন জীৱৰ কাৰণে কিহৰ প্ৰয়োজন ৰেচন প্ৰক্ৰিয়াৰ প্ৰয়োজন জীৱই চলাচল কৰিব পাৰে এঠাইৰ পৰা আন ঠাইলৈ কি কৰে গতি কৰিব পাৰে জীৱৰ বৃদ্ধি আৰু বিকাশ হয় হয়নে নহয় গ্ৰোথ এণ্ড ডেভেলপমেণ্ট হয় তোমালোকে এতিয়া কেনেকুৱা আছিলা আমি মানুহে কেঁচুৱাৰ পৰা কি হয় ডাঙৰ দীঘল হৈ পেলাই কি হয় এজন প্ৰাপ্তবয়স্ক মানুহ হয় হয়নে নহয় ঠিক তেনেদৰে সৰু পুলি এটাৰ পৰা বীজৰ অংকুৰণ হৈ সৰু পুলি এটা হয় তাৰ পৰা আকৌ কি হয় এজোপা এজোপা ডাঙৰ গছ বা বৃক্ষৰ সৃষ্টি হয় ঠিক একেদৰে সকলোবোৰ জীৱৰ ক্ষেত্ৰতে কি দেখা যায় যে জানানে যে এটা অপত্য কোষৰ পৰা আকৌ কি হৈ যায় জানানে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে এটা পুৰঠ কোষ সৃষ্টি হয় তাৰ পিছত আকৌ এটা জীৱৰ সৃষ্টি হয় গতিকে জীৱই কি দেখুৱায় বিভিন্ন প্ৰজনন প্ৰক্ৰিয়া দেখুৱায় হয়নে প্ৰজননৰ যোগেদিহে জীৱৰ কি হয় আকৌ বংশ বিস্তাৰ হয় গতিকে আমি চাওঁ আহা চোৱা যিবোৰ জীৱৰ ক্ষেত্ৰত তলত দিয়া বৈশিষ্ট্যসমূহ দেখিবলৈ পোৱা যায় তেনে জীৱকে জীৱিত জীৱ বুলি ক'ব পাৰি এই বৈশিষ্ট্যসমূহ যিহৰ ক্ষেত্ৰত দেখা যায় যাৰ ক্ষেত্ৰত দেখা যায় তাকে কি বুলি ক'ব পাৰি জীৱিত জীৱ বুলি ক'ব পাৰি চোৱা জীৱিত জীৱৰ বৃদ্ধি আৰু বিকাশ হয় দেখিছানে জীৱিত জীৱৰ কি হয় বৃদ্ধি আৰু বিকাশ হয় মই কৈছোৱে এটা যোজন কোষৰ পৰা কি হয় ভ্ৰূণৰ সৃষ্টি হয় ভ্ৰূণৰে বৃদ্ধি আৰু বিকাশ হৈ পেলাই কি হয় কেঁচুৱাৰ সৃষ্টি হয় কেঁচুৱাৰ পৰা আকৌ প্ৰাপ্তবয়স্ক মানুহৰ বয়স বহাৰ লগে লগে কি হৈ যায় আকৌ বয়স বহাৰ লগে লগে প্ৰাপ্তবয়স্ক এজন মানুহৰ সৃষ্টি হয় কেঁচুৱাৰ পৰা হয় সৰু পুলি এটাৰ পৰা বীজৰ অংকুৰণ হৈ সৰু পুলি এটাৰ পৰা আকৌ এজোপা উদ্ভিদৰ ডাঙৰ এজোপা উদ্ভিদৰ সৃষ্টি হয়
চোৱা জীৱিত জীৱই নিজৰ শৰীৰৰ ধ্বংস জীৱিত জীৱই নিজৰ শৰীৰৰ ধ্বংস বা আঘাতপ্ৰাপ্ত কোষৰ পুনৰাই কি কৰিব পাৰে জানানে সৃষ্টি কৰিব পাৰে জীৱিত জীৱই কি কৰিব পাৰে নিজৰ শৰীৰৰ ধ্বংস বা আঘাতপ্ৰাপ্ত কিবা কোষ যদি ধ্বংস হৈছে বা আঘাতপ্ৰাপ্ত হৈছে তেনেহলে আকৌ সেই কোষক কি কৰিব পাৰে জানানে সেই কোষৰ পৰা আকৌ নতুন কোষৰ সৃষ্টি হ'ব পাৰে এতিয়া চোৱা 3 নম্বৰ জীৱিত জীৱই উদ্দীপনাৰ সংবেদনতা গ্ৰহণ কৰিব পাৰে দেখিছানে জীৱিত জীৱই কিহৰ প্ৰতি সঁহাৰি দেখুৱায় জীৱিত জীৱই বিভিন্ন উদ্দীপকৰ প্ৰতি কি দেখুৱায় সঁহাৰি দেখুৱায় এতিয়া নীলাজীৱন আমি যদি লাজুকীলতা বা নীলাজীৱন চুই দিওঁ তেনেহলে কি হৈ যায় জয় পৰি যায় হয়নে নহয় গতিকে সেইটো এটা কি হয় সেইটো এটা উদ্দীপক হয় আকৌ চোৱা জীৱিত জীৱই প্ৰজনন ঘটাব পাৰে আৰু নিজৰ বংশ বৃদ্ধি ৰক্ষা কৰিব পাৰে জীৱিত জীৱই কি ঘটাব পাৰে প্ৰজনন ঘটাব পাৰে প্ৰজনন দুই ধৰণৰ হ'ব পাৰে যৌন প্ৰজনন হয় আৰু অযৌন প্ৰজনন হয় ইয়াৰে অযৌন প্ৰজনন প্ৰক্ৰিয়া আকৌ কেইবা ধৰণৰ আছে হয়নে নহয় মুকুল উদ্গম পদ্ধতি আছে ৰেণু বিভাজনৰ দ্বাৰা হ'ব পাৰে হয়নে দ্বিখণ্ডন বা বিভাজনৰ পৰা হ'ব পাৰে আকৌ যৌন প্ৰজনন প্ৰক্ৰিয়া দুটা ভিন্ন লিংগ বিশিষ্ট জীৱৰ প্ৰয়োজন হয় এইদৰে প্ৰজনন প্ৰক্ৰিয়াৰ যোগেদি জীৱিত জীৱই কি কৰিব পাৰে নিজৰ বংশ বিস্তাৰ ঘটাব পাৰে চোৱা জীৱিত জীৱৰ এটা নিৰ্দিষ্ট জীৱনকাল থাকে দেখিছানে গুৰুত্বপূৰ্ণ কথা জীৱিত জীৱৰ এটা নিৰ্দিষ্ট কি থাকে আয়ুস বা জীৱনকাল থাকে প্ৰত্যেক জীৱৰে এই জীৱনকাল কি হৈ যায় জানানে প্ৰত্যেক জীৱৰে জীৱনকালৰ সময় বেলেগ বেলেগ হয় চোৱা উক্ত বৈশিষ্ট্যসমূহ মৃত জীৱৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায় আমি যে এই বৈশিষ্ট্যসমূহ আলোচনা কৰিছো এই বৈশিষ্ট্যসমূহ ক'ত দেখা পোৱা নাযায় এই বৈশিষ্ট্যসমূহ মৃত জীৱৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায় কেৱল কিহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় ছাত্ৰ ছাত্ৰীসকল অকল জীৱিত জীৱৰ ক্ষেত্ৰতহে দেখিবলৈ পোৱা যায় পিছৰ প্ৰশ্ন চোৱা জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিবেশৰ পৰা আহৰণ কৰি লয় জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী বুলি কৈছে আৰু ক'ৰ পৰা আহৰণ কৰি লয় বাহিৰৰ পৰা চোৱা জীৱই বাহিৰৰ পৰিবেশৰ পৰা আহৰণ কৰা কেঁচা সামগ্ৰীসমূহ হ'ল এতিয়া প্ৰথমে আমি চাইছো স্বপোষী উদ্ভিদৰ বাবে স্বপোষী উদ্ভিদ মানে হৈছে যিয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে সিহঁতে স্বপোষী জীৱই আহাৰৰ কাৰণে বা খাদ্যৰ কাৰণে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয় কিন্তু আমি যদি মানুহৰ উদাহৰণকে লওঁ আমি বিলাক হৈছো পৰপোষী জীৱ আমি আমাৰ পৰিপুষ্টিৰ কাৰণে কিহৰ ওপৰত নিৰ্ভৰ কৰিব লাগে আমি স্বপোষী জীৱ বা আন প্ৰাণীসমূহৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা হয় চোৱা স্বপোষী উদ্ভিদৰ বাবে প্ৰয়োজনীয় দ্ৰব্যসমূহ হৈছে কাৰ্বন ডাই অক্সাইড পানী আৰু খনিজ পুষ্টি বা খনিজ লৱণ দেখিছানে কাৰ্বন ডাই অক্সাইড CO2 গেছ পানী আৰু শিপাই শুহি লোৱা পানী আৰু খনিজ লৱণৰ সহায়ত আৰু বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে কাৰ্বন ডাই অক্সাইড গেছ আৰু সৌৰ শক্তিৰ সহায়ত কি কৰে স্বপোষী জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু আন আন জীৱৰ কাৰণে বায়ুমণ্ডললৈ কি গেছ উলিয়াই দিয়ে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত যি উপজাত পদাৰ্থ উৎপন্ন হয় সেই পদাৰ্থ হৈছে অক্সিজেন হয়নে নহয় চোৱা পৰপোষিত জীৱৰ বাবে আৱশ্যকীয় দ্ৰব্য হৈছে জৈৱ পুষ্টি দেখিছানে পৰপোষিত জীৱৰ বাবে ধৰা আমি মানুহবিলাক পৰপোষিত জীৱৰ বাবে আৱশ্যকীয় দ্ৰব্য কি জানানে জৈৱ পুষ্টি শ্বসনৰ বাবে অক্সিজেনৰ আৱশ্যক হয় আৰু শ্বসনত এটিপি হিচাপে ৰাসায়নিক শক্তিৰ উৎপাদন হয় দেখিছানে শ্বসন প্ৰক্ৰিয়াৰ ফলত কি হয় এটিপি এডিনোসাইন ট্ৰাইফসফেট অণু হয়নে নহয় এটিপি হিচাপে ৰাসায়নিক শক্তিৰ কি হয় উৎপাদন হয় আৰু এই প্ৰক্ৰিয়া ক'ত সংঘটিত হয় কোষৰ ভিতৰত থকা কোষংগাণু মাইটকন্ড্ৰিয়াৰ ভিতৰত সম্পন্ন হয় এতিয়া পিছৰ প্ৰশ্ন চোৱা জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা চোৱা এতিয়া চোৱা উত্তৰটো অতি প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়াসমূহ হ'ল পৰিপুষ্টি শ্বসন পৰিবহন আৰু
ৰেচন দেখিছানে জীৱৰ বাবে যি জীৱন প্ৰক্ৰিয়া সংঘটিত হৈ থাকিবলৈ হলে প্ৰয়োজনীয় উপায়সমূহ হৈছে পৰিপুষ্টি হ'ব লাগিব শ্বসন হ'ব লাগিব পৰিবহন হ'ব লাগিব আৰু ৰেচন হ'ব লাগিব জীৱন প্ৰক্ৰিয়া সংঘটিত হ'বলৈ পৰিপুষ্টিৰ প্ৰয়োজন যি বিভিন্ন উপাদান সেই উপাদানসমূহ জীৱই আহৰণ কৰিব পাৰিব লাগিব শ্বসন প্ৰক্ৰিয়া সমাধা হ'ব লাগিব হয়নে নহয় পৰিবহন হ'ব লাগিব আমাৰ দেহত কি হয় তেজৰ পৰিবহন হয় এই পৰিবহনৰ ফলতে কি হৈছে জীৱ জীয়াই থাকিবলৈ সক্ষম হৈছে আৰু ৰেচন জীৱৰ যি অলাগতিয়াল পদাৰ্থ বৰ্জিত পদাৰ্থ সেই পদাৰ্থসমূহ শৰীৰৰ পৰা কি হ'ব লাগিব ওলাই যাব লাগিব বা জীৱৰ দেহৰ পৰা ওলাই যাব লাগিব গতিকে আমাৰ প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়াসমূহ কি জানানে পৰিপুষ্টি শ্বসন পৰিবহন আৰু ৰেচন পৰিপুষ্টি শ্বসন পৰিবহন আৰু ৰেচন মনত ৰাখিবা তোমালোকে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি স্বপোষিত পুষ্টি জীৱই কি কৰিব পাৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয় কিন্তু পৰপোষিত পুষ্টি জীৱই কি কৰিব লাগে খাদ্যৰ বাবে আন স্বপোষী জীৱ বা আন প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা হয় আমি চাওঁ আহা স্বপোষিত পুষ্টি জীৱই বাহিৰা পৰিবেশৰ পৰা কেঁচা সামগ্ৰী আহৰণ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে আৰু এই প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ বুলি কোৱা হয় হয়নে নহয় সৌৰ শক্তিৰ আহৰণ কৰে কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰে হয়নে নহয় তাৰ ফলত শিপাই কি কৰে পানী আৰু খনিজ লৱণ মাটিৰ পৰা শুহি লয় তাৰ ফলত সেউজীয়া উদ্ভিদৰ পাতত কি প্ৰস্তুত হয় শ্বেতসাৰ প্ৰস্তুত হয় আৰু ফলত কি গেছ এৰি দিয়ে অক্সিজেন গেছ এৰি দিয়ে হয়নে নহয় গতিকে এই প্ৰক্ৰিয়াসমূহ ক'ত সংঘটিত হয় উদ্ভিদৰ দেহত সংঘটিত হয় বা স্বপোষী জীৱৰ ক্ষেত্ৰত সংঘটিত হয় আৰু এই গোটেই পুষ্টি যিটো প্ৰক্ৰিয়া তাকে কি বুলি কোৱা হয় স্বপোষিত পুষ্টি বুলি কোৱা হয় চোৱা পৰপোষিত পুষ্টি জীৱ এটাই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় যি উদাহৰণ কাৰ আমি মানুহৰ উদাহৰণেই লৈছো আমি পৰপোষিত জীৱ আমি খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় চোৱা স্বপোষিত পুষ্টি অকল কি হৈ যায় জানানে এক প্ৰকাৰৰ হয় কিন্তু পৰপোষিত পুষ্টি কি হৈ যায় জানানে বেলেগ বেলেগ প্ৰকাৰৰ হ'ব পাৰে কাৰণ পৰপোষিত পুষ্টি বিভিন্ন জীৱৰ ক্ষেত্ৰত কি দেখা যায় বেলেগ বেলেগ ধৰণৰ দেখা যায় ইয়াৰ পিছৰ প্ৰশ্ন চোৱা সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'তনো পায় সালোক সংশ্লেষণৰ কাৰণে উদ্ভিদে প্ৰয়োজনীয় উপাদান বিলাক ক'ৰ পৰা পায় উদ্ভিদে সৌৰ শক্তি আহৰণ কৰে হয়নে নহয় সৌৰ শক্তি আহৰণ কৰে শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লয় বায়ুমণ্ডলৰ পৰা কি কৰে কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰে চোৱা সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ হ'ল ক্লোৰোফিল উদ্ভিদৰ পাতত পোৱা যায় দেখিছানে ক্লোৰোফিল ক'ত পোৱা যায় উদ্ভিদৰ পাতত থকা সেউজীয়া ৰঞ্জক পদাৰ্থ কি বুলি কোৱা হয় ক্লোৰোফিল বুলি কোৱা হয় আৰু এই ক্লোৰোফিল ক'ত পোৱা যায় উদ্ভিদৰ পাতত পোৱা যায় সূৰ্যৰ পোহৰ হয়নে নহয় সৌৰ শক্তি আহৰণ কৰিব আমি জানোৱে সালোক সংশ্লেষণ সংঘটিত হ'বলৈ হলে সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয় চোৱা কাৰ্বন ডাই অক্সাইড গেছ ক'ৰ পৰা আহৰণ কৰে বায়ুমণ্ডলৰ পৰা আহৰণ কৰে পানী আৰু খনিজ পদাৰ্থ ক'ৰ পৰা পায় মাটিৰ পৰা পায় শিপাই শুহি লয় পানী আৰু বিভিন্ন খনিজ পদাৰ্থ খনিজ লৱণ আদি মাটিৰ পৰা কি কৰি লয় শুহি লয় এতিয়া চোৱা পিছৰ প্ৰশ্ন আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি আমাৰ পাকস্থলীত কি এচিড থাকে জানানে ছাত্ৰ-ছাত্ৰীসকল আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড থাকে আৰু এই এচিডৰ ফলতে কি হৈ যায় জানানে আমাৰ খাদ্যসমূহ হজম হোৱাত সহায় হয় চোৱা পাকস্থলীৰ পৰা নিঃসৰণ হোৱা হাইড্ৰক্লৰিক এচিডৰ ভূমিকা হ'ল গতিকে এতিয়া তোমালোকে জানিছা যে হাইড্ৰক্লৰিক এচিড আমাৰ দেহৰ ভিতৰ কোনটো অংগৰ পৰা নিঃসৰণ হয় পাকস্থলীৰ পৰা নিঃসৰণ হয় চোৱা পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিডে আম্লিক মাধ্যমৰ সৃষ্টি কৰে দেখিছানে পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিডে কি কৰে এটা আম্লিক মাধ্যম গঢ়ি তোলে আৰু প্ৰটিন বিশ্লেষী উৎসেচক কি উৎপন্ন কৰে জানানে কি নিঃসৰণ কৰে পেপচিন নিঃসৰণ কৰে দেখিছানে পেপচিনৰ ক্ৰিয়াত কি কৰে সহায় কৰে গতিকে এইখিনিতে তোমালোকৰ এটা প্ৰশ্নও হ'ব পাৰে যে পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিডে কি নিঃসৰণ কৰে বা কি উৎসেচক প্ৰটিন বিশ্লেষী উৎসেচক নিঃসৰণ কৰে সেই উৎসেচকটোৰ নাম কি জানানে পেপচিন মনত ৰাখিবা তোমালোকে
আকৌ চোৱা হাইড্ৰক্লৰিক এচিডে খাদ্যত থকা ব্যাকটেৰিয়া বিলাক কি কৰে ধ্বংস কৰে হাইড্ৰক্লৰিক এচিডে কি কৰে অকল যে এই মাধ্যমটোৱে আম্লিক কৰি তোলে নে নহয় বিভিন্ন খাদ্যত থকা যি ব্যাকটেৰিয়া এই ব্যাকটেৰিয়া বিলাকক কি কৰে ধ্বংস কৰে এতিয়া বুজি পাইছা চোৱা পাচক উৎসেচকৰ কাৰ্য কি পাচক উৎসেচক বিলাকেও কেনেদৰে সহায় কৰে চোৱা পাচক ৰসত থকা উৎসেচক সমূহে খাদ্য পাচনত সহায় কৰে দেখিছানে পাচক ৰসত থকা উৎসেচক সমূহে খাদ্য পাচনত কি কৰে সহায় কৰে পাচক ৰসৰ সহায়ত জটিল শোষণ অযোগ্য খাদ্যৰে উৎপাদনবোৰ সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত হয় দেখিছানে এই উৎসেচক পাচক ৰসত থকা উৎসেচক বিলাকৰ সহায়তে খাদ্যৰ জটিল অণুসমূহ কি অৱস্থালৈ পৰিৱৰ্তিত হয় খাদ্যৰ যি জটিল উপাদানবোৰ জটিল অৱস্থাৰ পৰা কি অৱস্থালৈ ৰূপান্তৰিত হয় বা পৰিৱৰ্তন হয় সৰল অৱস্থালৈ পৰিৱৰ্তন হয় আমি খোৱা খাদ্যসমূহ ধৰা আমি ভাত ৰুটি খাওঁ আদিবিলাক কি হয় কাৰ্বহাইড্ৰেট হয় কাৰ্বহাইড্ৰেটটো ধৰা কি হয় জটিল অৱস্থা হয় নে নহয় কাৰ্বহাইড্ৰেট জটিল অৱস্থা এই কাৰ্বহাইড্ৰেটক আকৌ পাচক ৰসৰ সহায়ত কি হৈ যায় জানানে ই সৰল অণুলৈ পৰিণত হয় সৰল অণু ধৰা কি বুলি কম আমি তা গ্লুকোজ ফ্ৰুক্টোজ হয় নে নহয় গ্লুকোজলৈ কি হয় পৰিৱৰ্তন হয় প্ৰটিন জটিল অণু আকৌ প্ৰটিন সমূহ কিহলৈ সৰল অণু হিচাপে পৰিৱৰ্তন হয় জানানে এমিনো এচিড হিচাপে কি হৈ যায় জানানে পাচক ৰসৰ সহায়ত পৰিৱৰ্তন হয় পিছৰ প্ৰশ্ন চোৱা শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈনো পাচন হয় চোৱা সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয় দেখিছানে সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে কি কৰি লয় শোষণ কৰি লয় আৰু ক্ষুদ্ৰান্তৰ বেৰত কি থাকে জানানে কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধ থাকে তোমালোকে এটো মনত ৰাখিবা ক্ষুদ্ৰান্তৰ বেৰত কি হয় থাকে জানা কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধ থাকে আৰু এই আঙুলি সদৃশ প্ৰবৰ্ধ বিলাকক কি বুলি কোৱা হয় ভিলাই বুলি কোৱা হয় গতিকে তোমালোকৰ আৰু এটা প্ৰশ্ন হ'ব পাৰে ভিলাই মানেনো কি তেতিয়া তোমালোকে লিখিব লাগিব যে ক্ষুদ্ৰান্তৰ বেৰত যিবিলাক আঙুলি সদৃশ প্ৰবৰ্ধ থাকে এই প্ৰবৰ্ধ বিলাকক কি বুলি কোৱা হয় ভিলাই বুলি কোৱা হয় আৰু এই ভিলাই কি কৰে জানা ভিলাই বিলাকে খাদ্য শোষণৰ বাবে যি পৃষ্ঠকালি সেই পৃষ্ঠকালি কি কৰে জানানে বঢ়াই তোলে পৃষ্ঠকালি বৃদ্ধি কৰি তোলে চোৱা সদৃশ প্ৰবৰ্ধক থাকে যাক কি বুলি কোৱা হয় ভিলাই বোলে ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্তঃসাৱৰণীৰ পাচিত খাদ্য শোষণৰ বাবে কি হৈ থাকে বিস্তৃত হৈ থাকে ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰে আবেষ্টিত থাকে এই ৰক্তবাহী নলিকাবোৰে শোষিত আহাৰ দেহৰ সকলো অংশলৈ কি কৰে জানানে দেহৰ সকলো অংশলৈ পৰিবহন কৰে ইয়াৰ পৰা শক্তি আহৰণ কৰি কলা গঠন কৰে আৰু পুৰণা কলাবোৰে কি কৰে মেৰামতিও কৰে দেখিছানে ইয়াৰ পৰা শক্তি আহৰণ কৰি কলা মেৰামতি কৰে কলা গঠন কৰে আৰু পুৰণা কলাবোৰো কি কৰি তোলে মেৰামতি কৰি তোলে এতিয়া ইয়াৰ পিছৰ প্ৰশ্ন চোৱা শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱৰ অসুবিধাসমূহ কি কি তোমালোকক সুধিছে শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধাসমূহ কি কি জলচৰ জীৱসমূহে কেনেকুৱা ধৰণৰ অসুবিধা পায় চোৱা শ্বসনৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্ৰত স্থলচৰ জীৱ এটাৰ জলচৰ জীৱতকৈ দেখিছা স্থলচৰ জীৱ এটাৰ জলচৰ জীৱতকৈ মানে মাটিত থকা জীৱতকৈ যি পানীত থকা জীৱৰ দেখিছা স্থলচৰ জীৱ এটাৰ জলচৰ জীৱতকৈ সুবিধা এই যে বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ পানীত দ্ৰৱীভূত অৱস্থাত থকা অক্সিজেনতকৈ বহুত বেছি দেখিছা গতিকে এইটো স্থলচৰ জীৱসমূহৰ কাৰণে কি হয় সুবিধা হয় কাৰণ বায়ুমণ্ডলত থকা অক্সিজেনৰ যি পৰিমাণ সেই পৰিমাণ পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনৰ পৰিমাণতকৈ কি হৈ যায় জানানে বহুত বেছি হয় গতিকে পানীত থকা জীৱ এটাৰ কাৰণে সেই অক্সিজেন আহৰণ কৰিবলৈ কি হয় অসুবিধাজনক
হয় হয়নে নহয় স্থলচৰ প্ৰাণীয়ে শ্বসনত বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰে দেখিছা স্থলচৰ জীৱসমূহে কি কৰিব পাৰে বায়ুমণ্ডলৰ পৰা আমি পোনপটীয়াকৈ অক্সিজেন গেছ লৈ আছো হয়নে নহয় আমি আহৰণ কৰি আছো এটো কিয় পাৰিছো কাৰণ আমি স্থলচৰ জীৱ হয়নে নহয় কিন্তু পানীত থকা জীৱসমূহে কি কয় সেই ক্ষেত্ৰত অক্সিজেন আহৰণৰ ক্ষেত্ৰত হিহঁতৰ কাৰণে কি হয় জানানে অসুবিধাৰ সৃষ্টি হয় কিন্তু জলচৰ প্ৰাণীয়ে পানীত দ্ৰবীভূত অক্সিজেনহে শোষণ কৰে সেয়ে জলচৰ প্ৰাণীয়ে স্থলচৰ পানীতকৈ খৰকৈ উশাহ ল'ব লগা হয় দেখিছানে যেহেতু পানীত দ্ৰবীভূত অৱস্থাতহে অক্সিজেন আহৰণ কৰিব পাৰে সেই কাৰণে জলচৰ প্ৰাণীসমূহে কি কৰিব লাগে জানা খুব খৰকৈ খুব সঘনাই উশাহ ল'ব লগিয়া হয় এতিয়া চোৱা কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুকোজ জাৰিত হৈ শক্তি উৎপন্ন হয় কি প্ৰথাৰে সোয়া কিছুমান অনুজীৱই গ্লুকোজৰ সম্পূৰ্ণ জাৰণ ঘটাই কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে কৰিবলৈ অক্সিজেন ব্যৱহাৰ কৰে দেখিছা কিছুমান অনুজীৱই অক্সিজেন ব্যৱহাৰ কৰে আকৌ কিছুমানে কি কৰে অক্সিজেন ব্যৱহাৰ নকৰে বা একেবাৰে কম পৰিমাণেহে ব্যৱহাৰ কৰে দেখিছা কিমান গুৰুত্বপূৰ্ণ কথা কিছুমান অনুজীৱ অক্সিজেন ব্যৱহাৰ কৰিহে কি কৰিব পাৰে গ্লুকোজ সম্পূৰ্ণৰূপে জাৰণ হ'ব পাৰে হৈ পেলাই শক্তি উৎপন্ন হ'ব পাৰে আকৌ কিছুমান জীৱ বা অনুজীৱ কি কৰে অক্সিজেন ব্যৱহাৰ নকৰাকৈ বা কম পৰিমাণেহে ব্যৱহাৰ কৰে সোয়া তলত বিভিন্ন জীৱৰ গ্লুকোজ অণুৰ জাৰণ প্ৰক্ৰিয়া উল্লেখ কৰা হৈছে দেখিছানে গ্লুকোজ অণু হয়নে নহয় গ্লুকোজ সংকেত কি হয় C6H12O6 দেখিছা গ্লুকোজ 6 কাৰ্বন যুক্ত অণু গ্লুকোজ হৈছে 6 কাৰ্বন যুক্ত অণু ই কি হৈ যায় জানানে পাইৰুভেট অণুলৈ সৃষ্টি হয় হয়নে নহয় কোষত গৈ তিনিটা কাৰ্বন যুক্ত অণু আৰু শক্তিৰ সৃষ্টি হয় আৰু অক্সিজেনৰ উপস্থিতিত তাৰ কি হৈ যায় জানানে ইস নামৰ ব্যাকটেৰিয়াৰ কোষৰ দেহত ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয় আৰু ইথানল কেটা কাৰ্বন যুক্ত অণু ইথানল হৈছে দুটা কাৰ্বন যুক্ত অণু আকৌ একেবাৰে কম পৰিমাণৰ অক্সিজেন অণু একেবাৰে কম পৰিমাণৰ অক্সিজেন অণুৰ উপস্থিতিত কি হয় হেইটো দেখা যায় আমাৰ পেশী কোষত দেখিছানে পেশী কোষত কি উৎপন্ন হয় ল্যাকটিক এসিড আৰু শক্তি উৎপন্ন হয় ল্যাকটিক এসিড তিনিটা কাৰ্বন যুক্ত অণু আমাৰ পেশী সমূহ কেতিয়াবা কি হয় হিৰামৰি মাৰি ধৰে ক্ৰ্যাম্প হয় হয়নে নহয় আকৌ কি হয় এজন দৌৰবিদে যেতিয়া খুব দৌৰে তেতিয়া তেওঁ খুব সঘনাই উশাহ ল'ব লগিয়া হয় হয়নে নহয় হেতু কিয় হয় কাৰণ সেই ক্ষেত্ৰত মানুহজনৰ দেহত কি হৈ যায় জানানে মানুহজনৰ দেহত অক্সিজেনৰ কি হ'বলৈ ধৰে অভাৱ হ'বলৈ ধৰে হয়নে নহয় সোৱা এবাৰ অক্সিজেনৰ উপস্থিতিত কি উৎপন্ন হৈ যায় জানানে কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তিৰ উৎপন্ন হয় গ্লুকোজ অণু অক্সিজেনৰ উপস্থিতিত মাইটোকন্ড্ৰিয়াৰ ভিতৰত দেখিছা গ্লুকোজ অণু অক্সিজেনৰ উপস্থিতিত মাইটোকন্ড্ৰিয়াৰ ভিতৰত জাৰিত হৈ কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় সোৱা কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তিৰ উৎপন্ন হয় এতিয়া সোৱা মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছ কেনেকৈনো পৰিবহন হয় সোৱা মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহন তেজৰ দ্বাৰা সংঘটিত হয় দেখিছানে মানুহৰ দেহত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ পৰিবহন তেজৰ দ্বাৰাহে সংঘটিত হ'ব পাৰে তেজৰ লোহিত ৰক্ত কণিকাত থকা শ্বাসৰঞ্জক পদাৰ্থ তেজৰ লোহিত ৰক্ত কণিকাত থকা শ্বাসৰঞ্জক পদাৰ্থবিধৰ নাম হৈছে হিমোগ্লোবিন হিমোগ্লোবিন থকাৰ কাৰণে হিমোগ্লোবিন নামৰ শ্বাসৰঞ্জক পদাৰ্থ থকাৰ কাৰণে তেজৰ ৰং কি হৈ যায় জানানে তেজৰ ৰং ৰঙা হয় সোৱা তেজৰ লোহিত ৰক্ত কণিকাত থকা শ্বাসৰঞ্জক পদাৰ্থ হিমোগ্লোবিনে কি কঢ়িয়াই লৈ যায় অক্সিজেন কঢ়িয়াই লৈ যায় আনহাতে পানীত বেছি পৰিমাণে দ্ৰবীভূত হোৱাৰ গুণত কাৰ্বন ডাই অক্সাইড তেজত দ্ৰবীভূত অৱস্থাতহে পৰিবাহিত হয় কিছানে অক্সিজেন কোৰ লগত লগ লাগে হিমোগ্লোবিনৰ লগত লগ লাগি অক্সি হিমোগ্লোবিন প্ৰস্তুত কৰে কিন্তু পানীত
বেছি পৰিমাণে দ্ৰৱীভূত হোৱাৰ ফলত কাৰ্বন ডাই অক্সাইড পানীত বেছি পৰিমাণে দ্ৰৱীভূত হয় সেই কাৰণে কাৰ্বন ডাই অক্সাইড তেজত কেনেকুৱা অৱস্থাত পৰিবহন হয় দ্ৰৱীভূত অৱস্থাতহে পৰিবহন হয় এটো খুব গুৰুত্বপূৰ্ণ কথা মনত ৰাখিবা যেহেতু পানীত বেছি পৰিমাণে কাৰ্বন ডাই অক্সাইড দ্ৰৱীভূত হয় দেখিছানে বেছি পৰিমাণে দ্ৰৱীভূত হোৱাৰ গুণত কাৰ্বন ডাই অক্সাইড তেজত দ্ৰৱীভূত অৱস্থাতহে কেনেকুৱা অৱস্থাত কাৰ্বন ডাই অক্সাইড পৰিবাহিত হয় দ্ৰৱীভূত অৱস্থাতহে পৰিবাহিত হয় কাৰ্বনিক এচিড কাৰ্বএমিনো যৌগ আৰু বাইকাৰ্বনেট যৌগ হিচাপে কাৰ্বন ডাই অক্সাইড শৰীৰৰ কোষৰ পৰা কলৈ পৰিবাহিত হয় শৰীৰৰ কোষৰ পৰা হাওঁফাওঁলৈ পৰিবাহিত হয় পিছৰ প্ৰশ্ন চোৱা প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁটো কেনেদৰেনো গঠিত হৈছে চোৱা হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ বায়ুকোপ গঠন কৰে দেখিছানে হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল যিডাল শ্বাসনলী আছে সেই শ্বাসনলীডাল কিছুমান সৰু সৰু শাখাত কি বুলি কৈছে বিভক্ত হৈ কি গঠন কৰে বায়ুকোপ গঠন কৰে উশাহ লোৱাৰ সময়ত আমাৰ কামি হাড়বোৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যস্থদাখন যি আমাৰ মধ্যস্থদা আছে মধ্যস্থদাখন নিম্নগামী হৈ গতি কৰে আৰু তেতিয়াই বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে আমি উশাহ লোৱাৰ সময়ত কি হৈ যায় জানানে মধ্যস্থদাখন নিম্নগামী হৈ পৰে ফলত বক্ষ গহ্বৰটো কি হৈ পৰে ফুলি যায় মানে ডাঙৰ হৈ পেলাই পৰে তাৰ পিছত চোৱা ইয়াৰ ফলত হাওঁফাওঁৰ ভিতৰলৈ কি প্ৰৱেশ কৰে বায়ু প্ৰৱেশ কৰি বায়ুকোপ বিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে দেখিছানে আমি উশাহ লোৱাৰ সময়ত কি হৈ যায় মধ্যস্থদাখন নিম্নগামী হয় হৈ পেলাই বক্ষ গহ্বৰটো কি হৈ যায় ডাঙৰ হৈ পৰে তাৰ পিছত ডাঙৰ হোৱাৰ পিছত হাওঁফাওঁৰ ভিতৰলৈ কি কৰে বায়ু প্ৰৱেশ কৰে আৰু তাৰ ফলত সেই বায়ু কোট প্ৰৱেশ কৰে বায়ুকোপ বিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে দেহৰ বিভিন্ন অংশৰ পৰা তেজ কঢ়িয়াই আনা কাৰ্বন ডাই অক্সাইড বায়ুকোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত কি কৰি দিয়ে সেই ৰক্তজালিকাৰ পৰা অক্সিজেনসমূহ বিতৰণ কৰি দিয়ে তাৰ পিছত চোৱা উশাহৰ সময়ত বায়ু গ্ৰহণ আৰু নিশাহৰ সময়ত হাওঁফাওঁত অৱশিষ্ট বায়ুৰ আয়তন যথেষ্ট থাকে সেই নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিব পাৰে দেখিছা উশাহৰ সময়ত বায়ু গ্ৰহণ কৰা হয় আৰু নিশাহৰ সময়ত হাওঁফাওঁত অৱশিষ্ট ৰৈ যোৱা বায়ুৰ আয়তন যথেষ্ট থাকে সেই কাৰণে নিৰ্দিষ্ট পৰিমাণৰহে অক্সিজেন গ্ৰহণ আৰু নিৰ্দিষ্ট পৰিমাণৰহে কাৰ্বন ডাই অক্সাইড কি কৰিব পাৰে এৰি দিব পাৰে পিছৰ প্ৰশ্ন চোৱা মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি আৰু ইয়াৰ কাৰ্যসমূহ কি পৰিবহন তন্ত্ৰ চোৱা মানুহৰ পৰিবহন তন্ত্ৰৰ উপাদানসমূহ আৰু প্ৰত্যেকৰে কাৰ্য তলত দিয়া হল প্ৰথমে আমি চাও আহা হৃদপিণ্ড ইয়াৰ মুখ্য কাম হল শৰীৰৰ প্ৰতিটো অংগলৈ তেজ সঞ্চালন ঘটোৱা হৃদপিণ্ডৰ মুখ্য কাম হৈছে শৰীৰৰ প্ৰতিটো অংগলৈ কি কৰোৱা তেজ সঞ্চালন ঘটোৱা ৰক্ত ইয়াৰ মুখ্য কাৰ্য হল বিভিন্ন প্ৰয়োজনীয় দ্ৰব্য যেনে পাচিত খাদ্য অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন জাতীয় ৰেচন পদাৰ্থ লৱণ আদিৰ পৰিবহন কৰা দেখিছানে তেজৰ মূল কাম দেখিছেন নাই ইয়াৰ মুখ্য কাৰ্য হল বিভিন্ন প্ৰয়োজনীয় দ্ৰব্য যেনে পাচিত খাদ্য অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ আদি লৱণ আদিৰ কি কৰে পৰিবহন কৰে তাৰপিছত চোৱা ৰক্তনলীৰ জালিকা ধমনীবোৰে হৃদপিণ্ডৰ পৰা শৰীৰৰ আন অংগলৈ তেজ কঢ়িয়ায় ধমনীবোৰে কি কৰে অক্সিজেনযুক্ত তেজ কি কৰে হৃদপিণ্ডৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায় আকৌ শিৰাসমূহে শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ সংগ্ৰহ কৰি তাক হৃদপিণ্ডলৈ কি কৰে ঘূৰাই আনে দেখিছানে শিৰাসমূহে আকৌ শৰীৰৰ বিভিন্ন অংশৰ পৰা তেজ সংগ্ৰহ কৰি কলৈ ঘূৰাই আনে হৃদপিণ্ডলৈ ঘূৰাই লৈ আহে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন দেখিছানে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ চোৱা পক্ষী আৰু স্তন্যপায়ী প্ৰাণীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ কি কৰা হয় দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি ৰাখিবৰ কাৰণে কিহৰ প্ৰয়োজন হয় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়
যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক দেখিছানে যাৰ কাৰণে কিহৰ প্ৰয়োজন হয় নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেনৰ আৱশ্যক এনে প্ৰাণীৰ দেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে দেখিছানে পক্ষী আৰু স্তন্যপায়ী এনেকুৱা প্ৰাণীৰ দেহৰ উষ্ণতা কিহৰ ওপৰত নিৰ্ভৰ কৰে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে এই উদ্দেশ্যত স্তন্যপায়ী আৰু পক্ষীৰ শৰীৰত অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন বা অক্সিজেন ৰহিত তেজক পৃথক কৰি ৰখাটো নিতান্তই প্ৰয়োজন দেখিছানে অক্সিজেনবিহীন তেজ আৰু অক্সিজেনযুক্ত তেজ কি হ'ব যদি হানমিহলি হৈ গলে নহব এই অক্সিজেনবিহীন তেজ আৰু অক্সিজেনযুক্ত তেজ সদায় কি হৈ থাকিব লাগিব পৃথক হৈ থাকিব লাগিব কিয়নো ইহতৰ দেহৰ উষ্ণতা কিহৰ ওপৰত নিৰ্ভৰ কৰে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে পিছৰ প্ৰশ্ন চোৱা উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ কি কি যি উচ্চখাপৰ উদ্ভিদ আছে পৰিবহন তন্ত্ৰৰ কি হয় পৰিবহন তন্ত্ৰৰ কি সুধিছে তোমালোকক কোৱেশ্চনটো উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ কি কি উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ হৈছে জাইলেম আৰু ফ্লুৱেম কলাক একেলগে সংবহন কলা বুলি কোৱা হয় আৰু ইয়াকে কি বুলি কোৱা হয় উদ্ভিদৰ পৰিবহন তন্ত্ৰ বুলি কোৱা হয় সোৱা অংগসমূহ হল জাইলেম আৰু ফ্লুৱেম আৰু এই জাইলেম আৰু ফ্লুৱেমক একেলগে কি বুলি কোৱা হৈছে সংবহন কলা বুলি কোৱা হৈছে জাইলেম আকৌ কেইবাটা উপাদানেৰে গঠিত ট্ৰেকাইট নলিকা জাইলেম পেৰেনকাইমা জাইলেম কাস্থন্তু আদিৰে কি হয় গঠিত হয় সোৱা জাইলেম আকৌ কেইটামান উপাদানেৰে গঠিত সেই কেইটা হৈছে ট্ৰেকাইট নলিকা জাইলেম পেৰেনকাইমা আৰু জাইলেম তন্তু ঠিক একেদৰে ফ্লোমো আকৌ কেইবাটা উপাদানেৰে গঠিত হয় নে নহয় ফ্লোএম তন্তু ফ্লোএম সালনি নলিকা সংগীকো ফ্লোএম তন্তু ফ্লোএম পেৰেনকাইমা আদিৰে গঠিত দেখিছানে ফ্লোএমৰ গঠন হয় সালনি নলিকা সংগীকো ফ্লোএম তন্তু আৰু ফ্লোএম পেৰেনকাইমাৰ দ্বাৰা গতিকে এই গোটেইখিনি লগ হৈ পেলাই কি গঠিত হৈছে উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰ গঠিত হৈছে গতিকে উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰ কিহেৰে গঠিত জাইলেম আৰু ফ্লোএমেৰে গঠিত জাইলেম আকৌ কেইবাটা উপাদানেৰে গঠিত ট্ৰেকাইট নলিকা জাইলেম পেৰেনকাইমা জাইলেম কাস্থন্তু হয়নে নহয় ফ্লোএমো তেনেদৰে সালনি নলিকা সংগীকো ফ্লোএম তন্তু ফ্লোএম পেৰেনকাইমা আদিৰে গঠিত পিছৰ প্ৰশ্ন চোৱা উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰেনো পৰিবাহিত হয় উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহন জাইলেম কলাৰ মাজেৰে সংঘটিত হয় হিপাই শুহি লোৱা পানী জাইলেম কলাৰ যোগেদি কলৈ যায় পাতলৈ যায় আৰু এই পৰিবহন সদায় কেনেকুৱা হৈ যায় জানানে ঊৰ্ধ্বমুখী দিশতহে সংঘটিত হয় জাইলেম কলাৰ নলিকাবিলাকে উদ্ভিদৰ হিপা কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ'ব পৰাকৈ এটা সংবহন সুতিৰ সৃষ্টি কৰে দেখিছানে জাইলেম নলিকাবিলাকে এটা সংবহন সুতিৰ সৃষ্টি কৰে হিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে সেইবিলাকে সক্ৰিয়ভাৱে আয়ন বিলাক গ্ৰহণ কৰি থাকে দেখিছানে হিপাৰ যিবিলাক কোষ মাটিৰ লগত সংলগ্ন হৈ থাকে সেই কোষবিলাকে কি কৰে আয়ন বিলাক সংগ্ৰহ কৰি থাকে এই হিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰে হে এনে তাৰতম্য দূৰ কৰিবলৈ হিপাই মাটিৰ পৰা কি শোষণ কৰি লয় এই তাৰতম্য দূৰ কৰিবলৈ হিপাই মাটিৰ পৰা পানী শোষণ কৰি লয় ফলত হিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানীৰ প্ৰবাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভৰ সৃষ্টি কৰি নিয়মীয়াকৈ কি কৰে ওপৰলৈ ঠেলি থাকে পিছৰ প্ৰশ্ন চোৱা উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে উদ্ভিদৰ দেহত খাদ্যৰ সংবহন ঘটে ফ্লোএম কলাৰ যোগেদি সোৱা উদ্ভিদৰ দেহত খাদ্যৰ সংবহন ফ্লোএম কলাৰ দ্বাৰা ঘটে দেখিছানে ফ্লোএম জাইলেম কলাৰ যোগেদি হোৱা সংবহনক সৰল ভৌতিক বলৰ সহায়ত সংঘটিত হয় বুলি বৰ্ণনা কৰিব পাৰি যদিও ফ্লোএমৰ যোগেদি সংঘটিত খাদ্য সংক্ৰমণ বা খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াত শক্তি ব্যৱহাৰ কৰিহে সম্পন্ন হয় দেখিছানে
শুক্ৰজৰ দৰে পদাৰ্থবিলাক ফ্লোএম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে এটিপিৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে দেখিছানে এটিপিৰ পৰা আহৰণ কৰা শক্তি ফ্লোএম কলাবিলাকে ব্যৱহাৰ কৰে ইয়াৰ দ্বাৰা ফ্লোএমৰ আশ্ৰিতি চাপৰ বৃদ্ধি ঘটে ফলত পানী আৰু ভিতৰলৈ গতি কৰে এই চাপৰ সহায়ত পদাৰ্থবিলাক কম চাপযুক্ত ফ্লোএম কলালৈ গতি কৰে গতিকে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ জাইলেম কলাৰ যোগেদি সংবহন হয় বা পৰিবহন হয় আনহাতে ফ্লোএম কলাৰ যোগেদি কিহৰ পৰিবহন হয় খাদ্যৰ পৰিবহন হয় সোৱা ফলত উদ্ভিদৰ দেহৰ প্ৰয়োজনীয় অঞ্চললৈ কি ঘটে খাদ্যৰ সংবহন ঘটে পিছৰ প্ৰশ্ন সোৱা নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা নেফ্ৰন হৈছে বৃক্ক গঠনৰ প্ৰাথমিক একক এটা নেফ্ৰনত এটা বৃক্কত প্ৰায় 10 লাখ কিমান থাকে জানানে নেফ্ৰন থাকে সোৱা মানুহৰ বৃক্কৰ প্ৰধান গঠনাত্মক আৰু কাৰ্যকৰী একক হৈছে নেফ্ৰন মনত ৰাখিবা এটো নেফ্ৰন লগ হৈহে বৃক্ক গঠন হৈছে এটা বৃক্কত প্ৰায় 10 লাখ নেফ্ৰন থাকে নেফ্ৰন প্ৰধানকৈ দুটা অংশৰে গঠিত অংশ দুটা কি জানানে মালপিঘিয়ান বডি আৰু বৃক্কীয় নলিকা মালপিঘিয়ান বডি আৰু কি বুলি কোৱা হয় বৃক্কীয় নলিকা বুলি কোৱা হয় মালপিঘিয়ান বডিত কি থাকে বমেন সম্পুত আৰু গ্লোমেৰুলাছৰ দ্বাৰা গঠিত মালপিঘিয়ান বডিত কি থাকে আৰু অংগ উপাংশ থাকে বমেন সম্পুত আৰু গ্লোমেৰুলাছৰ দ্বাৰা গঠিত বমেন সম্পুত সোৱা নেফ্ৰনৰ প্ৰথম পিয়লা আকৃতিৰ গঠনটোকে বমেন সম্পুত বোলে এই সম্পুত দুখন কি হৰে গঠিত আৱৰণেৰে গঠিত আকৌ গ্লোমেৰুলাছ বমেন সম্পুতত সোমাই থকা বৰ্হিবাহী আৰু অন্তৰ্বাহী ধমনীৰ থোপাটো কি বুলি কোৱা হয় গ্লোমেৰুলাছ বুলি কোৱা হয় এই ৰক্তকেশিকাৰ বেৰ অতি পাতল আৰু ইয়াত ৰক্তচাপ বেছি এই সম্পুতৰ পশ্চাৎ অংশৰ পৰাই বৃক্কীয় নলিকাৰ কি হয় আৰম্ভণি হয় এতিয়া সোৱা বৃক্কীয় নলিকা মানে কি এই নলিকাৰ দৈৰ্ঘ্য প্ৰায় 3 সেন্টিমিটাৰ আৰু ইয়াৰ ব্যাস প্ৰায় 20 পৰা 60 মাইক্ৰন 20 to 60 মাইক্ৰন বৃক্কীয় নলিকা চাৰিটা হৈছে নিকটৱৰ্তী কুণ্ডলীকৃত নলিকা হেনলিৰ লুপ আছে আৰু দূৰৱৰ্তী কুণ্ডলীকৃত নলিকা আৰু কি থাকে জানানে সংগ্ৰাহক নলিকা থাকে ইয়াতে তোমালোকৰ জি বমেন্স ক্যাপসুল হয়নে নহয় সোৱা বমেন্স ক্যাপসুল বা বমান সম্পুত গ্লোমেৰুলাছ ইয়াৰ চিত্ৰ দিছে দেখিছানে এখিনি অলপ পিয়লা আকৃতি হয়নে নহয় এটো কি বুলি কোৱা হৈছে গ্লোমেৰুলাছ বুলি কোৱা হৈছে সোৱা এয়া হৈছে নেফ্ৰনৰ নলিকা আৰু এয়া হৈছে সংগ্ৰাহী নলিকা দেখিছানে এইবোৰ হৈছে বৃক্ক উপশিৰা বহিবাহী বৃক্কীয় ধমনী আৰু অন্তৰ্বাহী বৃক্ক ধমনী গতিকে এটা বৃক্কত প্ৰায় 10 লাখ নেফ্ৰন থাকে আৰু নেফ্ৰন লগ লাগিহে বৃক্ক গঠন হৈছে পিছৰ প্ৰশ্ন সোৱা উদ্ভিদে কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে উদ্ভিদে শৰীৰৰ পৰা অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড পত্ৰৰন্ধ্ৰৰ যোগেদি ব্যাপন প্ৰক্ৰিয়াৰে বাহিৰলৈ উলিয়াই দিয়ে পাতত থকা সৰু সৰু ছিদ্ৰবোৰক বা ফুটাবোৰক কি বুলি কোৱা হয় বা ৰন্ধ্ৰবোৰক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় এই পত্ৰৰন্ধ্ৰৰ মাজেদি কি হৈ যায় জানানে উদ্ভিদৰ দেহৰ যি গেছৰ আদান প্ৰদান হয় বায়ুমণ্ডলীয় গেছ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ পত্ৰৰন্ধ্ৰৰ মাজেৰে কি হয় আদান প্ৰদান হয় সোৱা উদ্ভিদে অতিৰিক্ত পানী প্ৰচ্ছেদন প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰৰ পৰা কি কৰে উলিয়াই দিয়ে প্ৰচ্ছেদন প্ৰক্ৰিয়াৰ সহায়ত উদ্ভিদৰ দেহৰ যি অতিৰিক্ত পানী ভাগ সেই পানী ভাগ উলিয়াই দিয়ে তাৰ পিছত সোৱা উদ্ভিদে প্ৰকৃততে হিহতৰ দেহৰ মৃত কোষৰ কলাবিলাকৰ যোগেদি কেতিয়াবা পাতৰ দৰে হৰি পৰা অংগৰ জৰিয়তেও ৰেচন ক্ৰিয়া সমাধা কৰে এটা নিৰ্দিষ্ট সময়ৰ পিছত কি হয় উদ্ভিদৰ পাতসমূহ কি পৰে হৰি পৰে হয়নে নহয় সোৱা প্ৰায়ভাগ বৰ্জিত পদাৰ্থ কোষৰ ৰসধানীত সঞ্চিত হৈ থাকে হয়নে নহয় উদ্ভিদ কোষৰ ৰসধানীবিলাক এনেও প্ৰাণী কোষৰ ৰসধানীতকৈ কি হয় যথেষ্ট ডাঙৰ হয় কেতিয়াবা আকৌ হৰি পৰিব লগা পাততো বৰ্জিত পদাৰ্থসমূহ সঞ্চিত কৰি ৰাখে দেখিছানে যিবোৰ পাত হৰি যাব সেই হৰি যিবিলাক পাত হৰি যাব সেই হৰি যোৱাব লগা পাতসমূহতো কি সঞ্চিত হৈ থাকে উদ্ভিদৰ দেহৰ বৰ্জিত পদাৰ্থ সঞ্চিত হৈ থাকে সোৱা কিছুমান উদ্ভিদে বৰ্জিত পদাৰ্থসমূহ পুৰত জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপেও সঞ্চিত কৰি থাকে দেখিছানে উদ্ভিদে বৰ্জিত পদাৰ্থসমূহ কিছুমানৰ জাইলেম কলাত ৰেজিন বা আঠা হিচাপেও সঞ্চিত কৰি ৰাখে
উদ্ভিদে কেতিয়াবা বৰ্জিত পদাৰ্থ উদ্ভিদজোপাৰ চাৰিওফালে থকা মাটিটো আকৌ কি কৰে উলিয়াই দিয়ে দেখিছানে উদ্ভিদৰ চাৰিওফালে থকা মাটিটো কেতিয়াবা উদ্ভিদে কি কৰি দিয়ে বৰ্জিত পদাৰ্থসমূহ উলিয়াই দিয়ে পিছৰ প্ৰশ্ন চোৱা কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি বৃক্ষৰ নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত গ্লুকোজ এমিনো এচিড লৱণ আৰু প্ৰচুৰ পানী সেকি লোৱাৰ পাছত নলিকা অংশত কি কৰি লয় অধিশোষণ কৰি লয় বৃক্ষৰ নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত প্ৰথম পৰ্যায়ত গ্লুকোজ এমিনো এচিড লৱণ আজি প্ৰচুৰ পানী আদি সেকি লোৱাৰ পিছত আকৌ নলিকা অংশত এইবোৰ কি কৰি লয় জানানে অধিশোষণ কৰি লয় দেহত কিছুমান অতিৰিক্ত কি থাকে জানানে পানী থাকে আৰু কিমান পৰিমাণৰ দ্ৰবীভূত বৰ্জিত পদাৰ্থ তেজত থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি পানী ভাগ কি কৰি লয় অধিশোষণ কৰি লয় আৰু এইদৰে মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰে দেখিছানে কিমান গুৰুত্বপূৰ্ণ কথা বৃক্ষৰ নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত প্ৰথম অৱস্থাত কি কৰি লয় যি গ্লুকোজ আছে এমিনো এচিড আছে হয়নে নহয় লৱণ প্ৰচুৰ পানী আদি সেকি লব সেকি লোৱাৰ পিছত কি কৰিব হে তাৰ পিছত অধিশোষণ কৰিব দেখিছানে লোৱাৰ পিছত নলিকা অংশত কি কৰে অধিশোষণ কৰি লয় দেহত কিছুমান অতিৰিক্ত কি থাকে পানী থাকে আৰু কিছুমান পৰিমাণৰ আৰু কিমান পৰিমাণৰ দ্ৰবীভূত বৰ্জিত পদাৰ্থ তেজত থাকে তাৰ ওপৰতহে নিৰ্ভৰ কৰি পানী ভাগ কি কৰি লয় অধিশোষণ কৰি লয় আৰু এইদৰে মূত্ৰ উৎপন্ন পৰিমাণ কি কৰি ৰাখে নিয়ন্ত্ৰণ কৰি ৰাখে গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো এই পাঠটিত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলীসমূহ তোমালোকে নিশ্চয় আয়ত্ত কৰিবলৈ সক্ষম হৈছা ঘৰত ভালদৰে পঢ়া শুনা কৰিবা আজিলৈ আহিছো ধন্যবাদ